5 কেজি আপোনাৰ নহৰুকেইটা চাওকচোন ইমান ধুনীয়া ধুনীয়া 5 কেজি আনিছোঁ এইবিলাক কাটি কুটি বইল কৰি পেলাই ৰ'দত দি ওজনটো চাওক কিমান হৈছে মাত্ৰ 2 কেজি বাকীখিনি চৰিয়াটোৰ ওজন এয়া আপোনাৰ নহৰুত কি দিম মই চাওক অলপমান আদা দিছোঁ আৰু এইখিনি জলকীয়া দিছোঁ কেঁচা জলকীয়া আৰু পকা জলকীয়া মিক্স কৰি তাৰপিছত বাকীটো মছলাখিনি জানে আপোনালোকে জিৰা গুড়া ধনিয়া গুড়া এনেকৈ এইটো হৈছে আপোনাৰ জলকীয়া গুড়া আৰু এইটো হৈছে জিৰা গুড়া এইখিনি হালধি এয়া হালধি দিয়াৰ পিছত মই আকৌ আপোনাৰ হেৰি দিলোঁ এইটো হৈছে সৰিয়হ পেষ্ট বগা সৰিয়হ এইটো পেষ্ট বনাই মই দিমেই ইয়াতে আপোনালোকেও দিব পাৰিব আচাৰ মানে কালাৰিংটো ভাল হয় টেষ্টটো ভাল হ'ব সৰিয়হটো দিলে এয়া চাওক মই তেল গৰম কৰিলোঁ আপোনাৰ পাঁচফোৰণ দিলোঁ তেলত তেল গৰম হৈ গ'ল এতিয়া মই ইয়াতে ঢালি দিছোঁ এইখিনি চাওক নহৰু আচাৰটো হৈ গ'ল আপোনালোকে যদি বেছি দিন ৰাখিব বিচাৰিছে অলপমান কম পৰিমাণে ভিনেগাৰ দিব পাৰিব চাওক আচাৰটো ৰেডি হৈ গ'ল মোৰ আৰু 3-4 দিনমান ৰ'দত দিয়াৰ পিছত মই এইটো বেচিব পাৰিম তাৰমানে আপোনালোকক যদি আচাৰ লাগে যিকোনো আচাৰ আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব মোৰ নাম্বাৰটো দিয়া আছে তাত